ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। পশ্চিম ৰঙিয়াত এইবেলি 54 সংখ্যক দৌল মহোৎসৱৰ আয়োজন। ৰঙিয়া পশ্চিম চিতাৰাৰ এই দৌল মহোৎসৱটি বিগত কেইবছৰমান জাক-জমকতাৰ পৰিৱৰ্তে অকল আধ্যাত্মিকতাক প্ৰাধান্য দিয়া হৈছিল। একাংশ স্থানীয় যুৱক আৰু সমাজকৰ্মীৰ প্ৰচেষ্টাত পুনৰ ব্যয়বহুল মনোৰঞ্জনধৰ্মী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ধৰ্মধ্বজা উত্তোলনৰ পিছতে বিভিন্ন কাৰ্যসূচীৰে প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। সন্ধিয়াৰ অন্যতম কাৰ্যসূচী দৌল মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন কৰে ৰঙিয়া উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তাৰথ সমাজকৰ্মী ভৱেশ শৰ্মাই। মহোৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে উদ্যোক্তাসকলে। ৰঙিয়াৰ পৰা খাইৰুল হুছেইনৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। নমস্কাৰ, সকলো ৰাইজকে নমস্কাৰ জনাইছোঁ। পশ্চিম ৰঙিয়া শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপন আমাৰ এইবাৰ চাওঁতে এই দৌল মহোৎসৱটি 54 বছৰত ভৰি দিছে। আজি দিনটোত যথেষ্ট উলহ মাহল্লাৰে সকলো ৰাইজৰ সহযোগিতাত আমি সুন্দৰভাৱে আজি অনুষ্ঠানসমূহ আমি আগবঢ়াই গৈছোঁ। আহি আজি আমাৰ পৰৱৰ্তী অনুষ্ঠান আমাৰ আতকবাজি, যিটো আমাৰ দেউলৰ এটা পূৰ্বপুৰুষৰ এটা পৰম্পৰা, আমি সেই পৰম্পৰাৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠান আগবঢ়াই গৈছোঁ। সদৌটো শেষত সকলো অসমবাসী ৰাইজৰ মংগলাৰ্থে প্ৰভু ভগৱন্ত শ্ৰীচৰণত মই সেৱা জনাইছোঁ। সকলোৰে ভাল হওক, সকলোৰে মংগল হওক।